নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। প্ৰিয় বন্ধু-বান্ধৱীসকল, 2025 চনৰ 26 ফেব্ৰুৱাৰী বুধবাৰে মহাশিৱৰাত্ৰি। এই মহাশিৱৰাত্ৰিৰ দিনাখন শিৱলিংগৰ পৰা কোনেও নেদেখাকৈ মনে মনে এটা বস্তু আপোনাৰ ঘৰলৈ লৈ আনিব আৰু কেতিয়াও অভাৱত নপৰে। টকা পইচাই আপোনাৰ উভৈনদী হব। প্ৰিয় বন্ধু-বান্ধৱীসকল, মহাশিৱৰাত্ৰিলৈ বেছি দিন নাই। এই দিনটোলৈ আমি সকলোৱে অপেক্ষা কৰি থাকো। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপুনি যদি মহাশিৱৰাত্ৰিৰ দিনাখন শিৱলিংগক পূজা কৰাৰ উপৰিও শিৱলিংগৰ পৰা মনে মনে কোনেও নেদেখাকৈ এটা বস্তু লৈ আনে আৰু মই কোৱাৰ ধৰণে যদি তাক ব্যৱহাৰ কৰে, তেতিয়াহলে আপোনাৰ জীৱন সুখৰ হৈ পৰিব আৰু আপোনাৰ ওচৰলৈ ইমান টকা পইচা আহিব যে আপুনি আচৰিত হৈ যাব। প্ৰিয় বন্ধু-বান্ধৱীসকল, তেতিয়াহলে আহকচোন আজি জানো এনেকুৱানো কি বস্তু শিৱলিংগৰ পৰা মনে মনে আনিলে আপোনাৰ টকা পইচাই উভৈনদী হব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটোত যদি আপুনি নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেন্টত হৰ হৰ মহাদেৱ লিখি দিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাব। এই ভিডিঅ'টোৱে আপোনাক বহুত উপকৃত কৰিব। বন্ধু-বান্ধৱীসকল, মহাশিৱৰাত্ৰি এটা পৌৰাণিক ধৰ্মীয় উৎসৱ হয়, যাক ভগৱান শিৱৰ আৰাধনা কৰাৰ বাবে পালন কৰা হয়। এই দিনাখন শিৱলিংগ পূজা কৰাৰ বাবে অত্যাধিক পুণ্য অৰ্জন কৰা হয়। প্ৰিয় বন্ধু-বান্ধৱীসকল, মহাদেৱ শিৱৰ বেলপাত অতিকৈ প্ৰিয় বস্তু। গতিকে মহাশিৱৰাত্ৰিৰ দিনাখন আপুনি শিৱলিংগত বেলপাত চঢ়াবলৈ নাপাহৰিব। বেলপাতৰ অবিহনে ভগৱান শিৱৰ পূজা আধৰুৱা বুলি মানি অহা হৈছে। প্ৰথমতে আমি মহাশিৱৰাত্ৰিৰ দিনাখন শিৱলিংগক কেনেদৰে পূজা অৰ্চনা কৰা হয় তাৰ বিষয়ে জানিম। শিৱৰাত্ৰিৰ দিনাখন শিৱলিংগ পূজা কৰাটো এটা মহত্বপূৰ্ণ অনুষ্ঠান হয়। শিৱলিংগক কেনেকৈ পূজা কৰিব লাগে তাৰ বিষয়ে এই ভিডিঅ'টোৰ যোগেদি আপোনাক বিস্তাৰকৈ বুজাম। আহকচোন জানো মহাশিৱৰাত্ৰিৰ পূজাৰ তৈয়াৰী কেনেকৈ কৰে। সকলোতকৈ প্ৰথমে স্নান কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰি পূজা ঘৰত ভালকৈ সৰা পোছা কৰি চাফ-চাফাই কৰিব লাগে। যদি আপোনাৰ ঘৰত গংগাজল আছে তেন্তে স্নান কৰোঁতে পানীত গংগাজল মিহলাই লব। শিৱলিংগক ভাল চফা পানীৰে চাফা কৰিব। চফা কৰাৰ পিছত আপুনি পূজাৰ সকলো সামগ্ৰী একত্ৰিত কৰি লব। আহকচোন জানো পূজাৰ সামগ্ৰীৰ বিষয়ে। পূজাৰ সামগ্ৰীৰ ভিতৰত সকলোতকৈ প্ৰথমে ফুল, ফুলৰ পাত, দৈ, ঘিউ, ভাং লব। ভাং মহাদেৱৰ প্ৰিয় হয়। কোৱা হয় যে মহাদেৱৰ পূজাত ভাঙক অত্যন্ত মহত্বপূৰ্ণ বুলি কোৱা হয়। আৰু এটা বস্তু হৈছে বেলপাত। বেলপাতো মহাদেৱৰ পূজাৰ অত্যন্ত মহত্বপূৰ্ণ বস্তু হয়। মহাদেৱৰ পূজাত আপুনি 3 খিলা পাত থকা বেলপাত ব্যৱহাৰ কৰিব। এই সকলো সামগ্ৰী আপুনি একত্ৰিত কৰি লব। পূজা বিধিত সকলোতকৈ প্ৰথমে শিৱলিংগত গাখীৰে শিৱলিংগৰ অভিষেক কৰিব আৰু তাৰ পিছত শিৱলিংগত দৈ ঢালিব। গাখীৰ আৰু দৈ ঢলাৰ পিছত তাত ভালদৰে পানী ঢালিব আৰু ইয়াৰ পিছত ফুল আৰু বেলপাত দিব। ইয়াৰ পিছত শিৱলিংগত ফল দিব আৰু তাৰ পিছত অকণমান ঘিউ সোঁহাতত লব আৰু সোঁহাতেৰে লৈ শিৱলিংগত ওপৰত মোহাৰি দিব। আৰু ইয়াৰ পিছত শিৱলিংগত চন্দনৰ ফুট লগাব। ফুট লগোৱাৰ পিছত শিৱলিংগত চাউল আৰু ইয়াৰ পিছত অকণমান ভাং শিৱলিংগত চড়াব। আৰু সকলোবোৰ বস্তু এনেদৰে শিৱলিংগত অৰ্পিত কৰিব।
আৰু আপুনি শিৱলিংগত ধতুৰাও দিব পাৰিব। ধতুৰা মহাদেৱৰ অত্যন্ত প্ৰিয় হয় আৰু ইয়াৰ পিছত মহাদেৱ শিৱক আপোনাৰ মনোকামনা জনাব আৰু ইয়াৰ পিছত মহাদেৱক আৰতি কৰিব। তাৰ পাছত আপুনি যি ভাগ শৰাই ভগৱানৰ আগত আগবঢ়াইছিল সেই সকলোবোৰ মানুহক ভাগ কৰি দিব। ইয়াৰ পিছত আপুনি ব্ৰত ৰাখিব আৰু আপুনি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব। লগতে আপুনি ভগৱান শিৱক ধ্যান কৰিব। এইখিনিতে আপুনি এটা কথা মনত ৰাখিব, মহাশিৱৰাত্ৰিৰ দিনাখন আপুনি শিৱলিংগত বেলপাত দিওঁতে এটা কথা লক্ষ্য কৰিব, বেলপাত খিলাত যাতে 3 খিলা পাত থাকে আৰু লগতে বেলপাত খিলাৰ কোনো ফলাচিৰা হ'ব নালাগিব। বেলপাত খিলা 2 দিন আগতে গছৰ পৰা ছিঙি থলেও কোনো কথা নাই, কাৰণ বেলপাতত বাঢ়ি চোৱা নাথাকে। পুৰাণ আৰু তন্ত্ৰশাস্ত্ৰৰ মতে যদি কোনোবা ব্যক্তিয়ে শিৱৰাত্ৰিৰ দিনাখন বিধিপূৰ্বক পূজা কৰাৰ পিছত শিৱলিংগত অৰ্পিত কৰা বেলপাত খিলা ভক্তিভাৱেৰে যদি লৈ আনে, নিজৰ লগত ৰাখে বা তাৰ ব্যৱহাৰ যদি বিশেষ অনুষ্ঠানত কৰে, তেতিয়াহলে তেওঁৰ বহুত লাভ হ'ব। প্ৰিয় বন্ধু-বান্ধৱীসকল, মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগৰ পৰা বেলপাত এখিলা লৈ মনে মনে কোনেও নেদেখাকৈ লৈ আনিলে ধন সম্পত্তি লাভ হয়। আপোনাৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হ'ব, বেমাৰ আজাৰ নাইকিয়া হ'ব। বন্ধু-বান্ধৱীসকল, মহাশিৱৰাত্ৰিৰ দিনাখন শিৱলিংগত অৰ্পণ কৰা বেলপাত খিলা পবিত্ৰ হয় আৰু এই বেলপাত খিলাৰ পৰা বহুত পজিটিভ এনাৰ্জি পোৱা যায়। এই পাতখিলা যদি আপুনি তেজাৰী বা আপোনাৰ বাকচত ৰাখে, তেন্তে আপোনাৰ ধন সম্পত্তি বহুত বৃদ্ধি হ'ব। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপুনি বেলপাত খিলা কোনেও নেদেখাকৈ আনিব আৰু মনে মনে আপোনাৰ পূজা কৰা স্থানত ৰাখিব আৰু পিছদিনা আপুনি বেলপাত খিলাক এখন ৰঙা কাপোৰেৰে মেৰিয়াই আপোনাৰ বাকচত থৈ দিব। এনে কৰিলে মহাদেৱ প্ৰসন্ন হ'ব, লগতে মা লক্ষ্মী প্ৰসন্ন হ'ব। মা লক্ষ্মী আপোনাৰ ঘৰত বাস কৰিব, চাকৰি আৰু ব্যৱসায়ত সফলতা প্ৰাপ্ত কৰিব, স্বাস্থ্য পাতি ভালে থাকিব। যদি আপুনি এই বেলপাত খিলা এটা গিলাচত এগিলাচ পানী লৈ তাত যদি এই বেলপাত খিলা তিয়াই থৈ তাৰ আধা ঘণ্টা বা 15 মিনিটৰ পাছত নিয়মিত ৰূপত যদি ইয়াৰ পানী খায়, তেন্তে আপোনাৰ নিগেটিভ এনাৰ্জি নাইকিয়া হ'ব আৰু লগতে মানসিক শান্তিও লাভ কৰিব। আয়ুৰ্বেদ শাস্ত্ৰতো বেলপাতক ঔষধীয় কামত ব্যৱহাৰ কৰে। শিৱলিংগত যিখিলা বেলপাত মহাশিৱৰাত্ৰিৰ দিনাখন দিয়া হয়, সেই বেলপাত খিলা অমৃতৰ সমান হয়। বেলপাত খিলা ভালদৰে পূজা স্থানত ৰাখিলে ঘৰলৈ সুখ শান্তি আহে, পাৰিবাৰিক সুখ আহে, পতি পত্নীৰ মাজত কেতিয়াও কাজিয়া পেচাল নালাগে। যদি কোনো মহিলাৰ বহুত বছৰ ধৰি সন্তান লাভ কৰা নাই, তেওঁ মহাশিৱৰাত্ৰিৰ ব্ৰত ৰাখিব লাগে আৰু মনে মনে পূজা স্থানত থোৱা বেলপাত খিলা এগিলাচ পানীত তিয়াই থৈ তাৰ পানীখিনি খালে তেওঁ খুব সোনকালে সন্তান সম্ভৱা হ'ব। প্ৰিয় বন্ধু-বান্ধৱীসকল, মহাশিৱৰাত্ৰিৰ দিনাখন এই কামটো মই কোৱাৰ দৰে কৰিলে আপুনি লাভৱান হ'ব। প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিছো। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে কমেণ্টত হৰ হৰ মহাদেৱ লিখি দিব। আৰু মোৰ চেনেলটোত যদি আপুনি নতুন হয়, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগুৱাই নিয়াত মোক অকণমান সহায় জনাব। ধন্যবাদ।